এইটো মই আজি নহয়, মোৰ ব্যক্তিগত প্ৰচেষ্টাত মই 21 চনৰ পৰা এইটো চেষ্টা চলাই আছোঁ। সফল হোৱা নাই সেইধৰণে বেলেগ কথা, যোৱাবাৰ সফল হৈছিলে, কিন্তু আমি জয়ৰ সন্মুখৰ পৰা কিয় ঘূৰি আহিলোঁ এইবোৰ এতিয়া সকলোৱে ৰাজনৈতিক নেতাসকলে চিন্তা চৰ্চা কৰা উচিত। যি নহওক আকৌ আৰম্ভ হ'ল, মোৰ তাত এটা ভূমিকা আছে, মই এইটো সকলোৱে আপোনালোকে দেখিছে। মোৰ ব্যক্তিগতভাৱে তেনেকুৱা কোনো কথা নাই, কিন্তু মই বিশ্বাস কৰোঁ যে ভোট বিভাজনে সদায় বিজেপিৰ দৰে এটা একনায়কত্ববাদী এখন চৰকাৰক সহায় কৰি আহিছে। গতিকে তেওঁলোকে বহুত অপকৰ্ম কৰিছে, আৰু আজি ঘটনাবোৰ বিশ্লেষণ কৰি চালে দেখা যাব যে এইখন অসমত বিজেপি থকালৈকে কেতিয়াও মুক্ত আৰু নিকা নিৰ্বাচন সম্ভৱ নহয়, কেতিয়াও সম্ভৱ নহয়, এইটো অসম্ভৱ। কাৰণ এতিয়া ইলেকশ্যন মানে অকল বিজেপিৰ লগত যুঁজা নহয়। বিজেপি মোৰ কাৰণে প্ৰধান শত্ৰু, মোৰ তাৰ ব্যাখ্যা আছে। সেইকাৰণে মই বাকীসকলৰ লগত যিয়ে নহওক সাপ নেউল সকলো মিলি পেলাই এখন যুঁজ দিয়াৰ সময় আহিছে, এটা ঐতিহাসিক দায়িত্ব আমাৰ ওপৰত পৰিছে। এই কথাবোৰ যদি আমি বুজি নাপাওঁ, অসমীয়া মানুহে যদি চেতনা নাহে এতিয়াও, তেতিয়াহ'লে কিন্তু অসমৰ বেয়া ফালে গৈ আছে। বাহিৰত চকমকনি এটা আছে, প্ৰচাৰৰ জোৰত আছে, টকাৰ জোৰত আছে, মিছা কথাৰ জোৰত আছে, কিন্তু প্ৰকৃততে যিটো ঘটিছে এই জাতিটোক জীয়াই ৰখাটো বৰ কঠিন কাম হ'ব যদি এতিয়াই কথাবিলাক উপলব্ধি কৰা নহয়। আৰু আগন্তুক দিনত এই সাম্প্ৰদায়িক ৰাজনীতি, বিভাজনৰ ৰাজনীতি, আমাৰ মাজত কিমান মিলাপ্ৰীতি এখন ধৰ্মনিৰপেক্ষ এখন সমাজ, তাত তেওঁলোকে যিবোৰ কাণ্ড কাৰখানা কৰিছে, ই আমাৰ জাতিটোক থানবান কৰি পেলাব। শংকৰদেৱক অপমান কৰা হ'ব, জ্যোতিপ্ৰসাদক অপমান কৰা হ'ব, বিষ্ণুৰাভা বা ভূপেন হাজৰিকা, এইবোৰ সকলো কোনো মানুহে তেওঁলোকৰ কোনো এজেণ্ডাত কেতিয়াও সাম্প্ৰদায়িকতা নাছিলে, এইটো এটা ছেকুলাৰ কথা। এইখন সমাজত বহুত যত্ন চলিছে মানুহক বিভাজিত কৰি ৰাখিবৰ কাৰণে, জাতি জনগোষ্ঠীবোৰৰ মাজত এটা ঘৃণাৰ মনোভাৱ আনিবৰ কাৰণে। হয়তো তেওঁলোক সম্পূৰ্ণ সফল হোৱা নাই, সেইকাৰণে তেওঁলোকেও কৌশল সলাইছে, কিন্তু আমি একেলগে থাকিব লাগিব, এইটোৱে কথা। আমি যদি একেলগে নাথাকোঁ তেতিয়াহ'লে আমাক মানে সহজ হ'ব আৰু ভাঙি পেলাবলৈ বেছি দেৰি নালাগিব। কিন্তু আমি একমুঠ হৈ থাকিলে সেইটোৱে কৈ আছোঁ, আৰুনো কি কৈছোঁ, আমাৰ এটা সুযোগ আহিছে সময়ৰ কাৰণে। 26ৰ আগতে যদি আৰু মিত্ৰতা নহয় তেতিয়াহ'লে হ'ব কেতিয়া? এতিয়া 26ৰ আগতে আমি বহুত চেষ্টা কৰিছোঁ, আৰু মইতো চেষ্টাহে কৰিব পাৰোঁ, তাত কেনেকৈ আজি এই অনুষ্ঠানটো এই অনুষ্ঠানটো এটা মহৎ অনুষ্ঠান। মই কৈছোঁৱেই মোৰ অনুষ্ঠানত, এনেকুৱা এটা অনুষ্ঠান, এনেকুৱা এটা যে ইমান ডাঙৰ কাম হৈ আছে আমাৰ কাষতে নাজিৰাত, মোৰ ঘৰ আমগুৰি, ঐতিহ্যমণ্ডিত এখন ঠাই, এচাম মানুহে কমিটেড, সমাজৰ প্ৰতি দায়বদ্ধ, মানুহৰ প্ৰতি সহানুভূতিশীল এচাম শিক্ষিত মানুহে যে এই কামটো কৰি আছে, ভাবিব আচৰিত লাগে। কাৰণ মই জনাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক'তো এনেকুৱা প্ৰচেষ্টা চলি থকা নাই। বহুত ডাঙৰ কাম হৈছে মানে, আৰু ইমান কঠিন কাম। মানসিক ৰোগী জীয়াই ৰখা এটা কিমান কঠিন কাম, সেইটো এবাৰ আপোনালোকে চকু মুদি ভাবক, গম পাই যাব কি সমস্যা। গতিকে মই এনেকুৱা এটা অনুষ্ঠানলৈ আহি মই নিজে খুব গৌৰৱান্বিত, আনন্দিত, আৰু মোৰ সাংসদগতিটো কি আৰু, এইটো সুবিধা এটা দিছে, মই ভাল কাম এটা দিব পাৰি পেলাই আনন্দিত হৈছোঁ, ভাল লাগিছে আজি অনুষ্ঠানলৈ আহি। সেইকাৰণে মই বৰ সুখী। উদ্যোক্তাসকলক মোৰ আকৌ আহিবলৈ মন যাবনে? মই আহিম, যেতিয়া মই ঘূৰিয়ে ফুৰিছোঁ, জীৱনটো দেখিছোঁ।